অনুপ্ৰাণিত হৈ আমি সকলোৱে এখন বিশাল সমাজ গঢ়াৰ লগতে এখন খুব সমৃদ্ধিশালী দেশ গঢ়াৰ সংকল্পবদ্ধ হ'ম বুলি সকলোৱে নিশ্চয় আজি দৃঢ়প্ৰতিজ্ঞ হ'ম। সেয়েহে মই আজি অনুষ্ঠানটিৰ শুভ আৰম্ভণিতে এই মহান শিল্পীগৰাকী গণশিল্পীগৰাকীয়ে আদৰ্শ ব্যক্তিত্ব গুণৰাজি আৰু তেখেতৰ সমাজৰ প্ৰতি দি যোৱা সাহিত্য সংস্কৃতিৰ যি অৱদান সেই অৱদানক মৰি আজি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰা বুলি ঘোষণা কৰি মোৰ উদ্বোধনী ভাষণ সামৰিছোঁ। ধন্যবাদ। আমি তেখেতলোকক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ সহযোগত আমি আজি ৰাভা দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি আমি এই মহান গণশিল্পীগৰাকীৰ জীৱন বৃত্তান্ত পৰ্যালোচনা কৰাৰ লগতে তেখেতৰ জীৱনৰ লগত জীৱনটো কেনেধৰণে আগবঢ়াই নিছিল, কেনেধৰণে তেখেতে সাহিত্য সংস্কৃতি আৰু বিভিন্ন সংগ্ৰামৰ যোগেদি তেখেতৰ মহান ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰিছিল, সেই ওপৰত আমি নিশ্চয় আজি আমাৰ শিক্ষাগুৰু তথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত আমি আলোকপাত কৰিম।
প্ৰথমে প্ৰতি বছৰে আমাৰ ৰাভা দিৱস আমি উদযাপন কৰি আহিছোঁ আৰু ৰাভা দিৱসত আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি নৃত্য, সংগীত, কবিতা আবৃত্তি এনেকুৱা অনুষ্ঠানবিলাক আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ। ঠিক সেইদৰে এইবছৰো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল আৰু আমাৰ অভিভাৱকসকলৰ সহযোগত আমি এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ যোগেদি আমাৰ গণশিল্পীগৰাকী জীৱনৰ যিবিলাক আদৰ্শ, সেই আদৰ্শৰাজিৰে অনুপ্ৰাণিত হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে একো-একগৰাকী ভৱিষ্যত নাগৰিক হ'ব পাৰে, সুস্থ সবল নাগৰিক হিচাপে আমি গঢ় দিব পাৰোঁ, তাৰে প্ৰয়াস কৰা হৈছে। এটা শুভ দিন। আজিৰ দিনত আমি বিগত বছৰৰ দৰে এই বছৰো আমাৰ অৱনীৰপল উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কবিতা, নৃত্য, ৰাভা সংগীত আৰু কুইজ প্ৰতিযোগিতাবিলাক আমি অনুষ্ঠিত কৰিছোঁ। আমি সুন্দৰভাৱে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষাগুৰু আৰু অভিভাৱকৰ ইয়াত সঁহাৰি আছে। আমি এনেধৰণে বিদ্যালয়খন আমাৰ যিটো শৈক্ষিক পৰিৱেশ, আমাৰ শৈক্ষিক পৰিৱেশটো সুন্দৰভাৱে অক্ষুণ্ণ ৰাখিবলৈ আমি অব্যাহত ৰাখিছোঁ। ধন্যবাদ।